ওয়েলকাম টু এসএস ক্লাसेस এসএস ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি কোৱেশ্চন বেংকৰ মাল্টিপল চইচ কোৱেশ্চন যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় এখিনি আমি আলোচনা কৰি আছিলো। ইয়াৰ পাৰ্ট 1 ভিডিও আমি অলৰেডি আপলোড কৰিছিলো। আজি আমি পাৰ্ট 2 বিষয় পঢ়িম, য'ত আমি কোৱেশ্চন নম্বৰ 4 লৈকে অলৰেডি আলোচনা কৰিছিলো। এখিনি মাল্টিপল চইচ কোৱেশ্চন হয় কোৱেশ্চন বেংকৰ পৰা। ওকে, ইয়াত আমি মাল্টিপল চইচ কোৱেশ্চনবোৰ আলোচনা কৰিম যিবিলাক অলৰেডি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছিল। ওকে, সেইখিনি কোৱেশ্চন আনসাৰবোৰ আমি কৰাৰ আগতে তোমালোকে আগৰ ভিডিওবোৰ চাব পাৰা, চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰা। আৰু যেহেতু এটা হাফিল এক্সাম সন্মুখত, গতিকে তোমালোকে ইয়াত এইখিনি ভিডিও চালে ইয়াৰ পৰা তোমালোকে কিছুমান কোৱেশ্চন নিশ্চয় কমন পাবা। কোৱেশ্চনবোৰ হল আজি কোৱেশ্চন নম্বৰ 5 6 7 8 আপ টু কোৱেশ্চন নম্বৰ 12 লৈকে আমি আলোচনা কৰিম। ইয়াৰ পিছত আমি বেলেগ পাৰ্টত বাকি কোৱেশ্চনবোৰ আলোচনা কৰিম। এইখিনি হল চেপ্টাৰ 1 ৰ কোৱেশ্চনবোৰ। চেপ্টাৰ 1 ত আমি সংখ্যাৰ বিষয়ে আমি পঢ়ি আছিলো, সংখ্যা প্ৰণালীৰ বিষয়ে। কোৱেশ্চন নম্বৰ 5 ত কি কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব। অৰ্থাৎ √27 এটা কি হয়? অপৰিমেয় সংখ্যা। এই অপৰিমেয় সংখ্যাটোৰ লগত আমি কি কৰিব লাগিব? কি সংখ্যা এনেকুৱা এটা পূৰণ কৰিব লাগিব যিটো আটাইতকৈ সৰু সংখ্যা হয়, আৰু পূৰণ কৰাৰ পিছত যি আমাৰ পূৰণফল হ'ব সেইটো এটা কি হ'ব? পৰিমেয় সংখ্যা হ'ব। এতিয়া √27 যদি কয়, √27 এটা অপৰিমেয় সংখ্যা, আমি কিদৰে গম পাম? কারণ √27 ক আমি কি লিখব পারো? 3 স্কয়ার ইনটু 3। 3 স্কয়ার মানে 9, 9 ইনটু 3 27। এটা আমি জানো যে স্কয়ার রুটের ভিতর যদি স্কয়ার থাকে স্কয়ার রুটৰ পৰা বাহিৰত ওলাই আহে, তার মানে 3 হৈ যাব, আৰু ইয়াত কি থাকিব? 3 ৰ ওপৰত √2 থাকি যাব। তার মানে √27 ইকুয়াল টু কিমান হয়? √27 ক আমি 3√3 লিখিব পাৰো। এতিয়া ইয়াৰ লগত আমি কেনেকৈ গম পাম 3 এটা পৰিমেয় সংখ্যা আৰু √3 কি হয়? অপৰিমেয় সংখ্যা। আমি জানো যে 2 3 5 7 11 এইবিলাক কি হয়? এইবিলাক হয় আমাৰ মৌলিক সংখ্যা। এই মৌলিক সংখ্যাবিলাকৰ যদি আমি বৰ্গমূল লওঁ, তেন্তে এই বৰ্গমূল থকা সংখ্যাবিলাক কি হ'ব? সদায় এটা অপৰিমেয় সংখ্যা হ'ব। আৰু অপৰিমেয় সংখ্যাৰ লগত যদি পৰিমেয় সংখ্যা এটা পূৰণ হয়, তেতিয়াহ'লে পূৰণ হলে সদায় কি হ'ব? এটা অপৰিমেয় সংখ্যাই আহিব। ওকে, অপৰিমেয় সংখ্যাৰ লগত যদি আমি এটা পৰিমেয় সংখ্যা যোগ কৰো বা বিয়োগ কৰো, অপৰিমেয় সংখ্যাৰ পৰা যদি আমি এটা পৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰো, তেন্তে আমি কি পাম? আমি ইয়াত আমি যোগ বিয়োগত পৰিমেয় অপৰিমেয় পাব পাৰো, পৰিমেয় পাব পাৰো বা অপৰিমেয় পাব পাৰো, কিন্তু পূৰণ কৰিলে কি পাম? আমি এটা সদায় এটা অপৰিমেয় পাম। আৰু এটা অপৰিমেয় আৰু আন এটা অপৰিমেয় পূৰণ কৰিলে কি হয়? কেতিয়াবা পৰিমেয় পাব পাৰো। ওকে, দুটা অপৰিমেয় সংখ্যা পূৰণ কৰাৰ পিছত হয় আমি কি পাম? পৰিমেয় সংখ্যা পাম, নহলে অপৰিমেয় সংখ্যা পাম। হৰণ কৰিলে এটা অপৰিমেয় সংখ্যাক যদি আমি এটা পৰিমেয় সংখ্যাৰে হৰণ কৰো, কি হয়? পৰিমেয় হ'ব পাৰে, অপৰিমেয় হ'ব পাৰে, এইখিনি আমি জানো। কিন্তু এটা অপৰিমেয় আৰু এটা পৰিমেয় যদি পূৰণ হয়, সদায় এটা কি হ'ব? অপৰিমেয় হ'ব। এইখিনি আমি অলৰেডি ক্লাছত শিকিছিলো। ইয়াত আমাৰ √3 লগত কি হৈছে? 3 পূৰণ হৈছে। 3 যদিও পৰিমেয়, এইটো পৰিমেয় সংখ্যা, কিন্তু √3 টো কি হয়? অপৰিমেয় সংখ্যা। যেটা পূৰণ হলে কি হ'ব? এটা অপৰিমেয় সংখ্যা। সেইকাৰণে √7 কি হয়? এটা √27 এটা কি হয়? অপৰিমেয় সংখ্যা। এই অপৰিমেয় সংখ্যাটো পূৰণ কৰিব পৰিমেয় হবলৈ হলে কি হ'ব লাগিব? আমাৰ যিটো অপৰিমেয় সংখ্যা আছে, সেই অপৰিমেয় সংখ্যাটোক আমি পৰিমেয় সংখ্যা বনাব লাগিব। এই অপৰিমেয় সংখ্যাটো পৰিমেয় সংখ্যা বনাবৰ কাৰণে আমি এটলিষ্ট কি পূৰণ কৰিব লাগিব? √3 পূৰণ কৰিব লাগিব। ওকে, √3 পূৰণ কৰিলে কি হৈ যাব? 3 ইনটু √3 বুলি কি হৈ যাব? 3 হৈ যাব। গতিকে 3 ইনটু 3 কি হৈ যাব? 9। তাৰমানে আমি কি পাম? এনেকুৱা এটা সংখ্যা পাম যিটো এটা কি হয়? পৰিমেয় সংখ্যা। এটা আমাৰ অপচনত কি দিয়া আছে? √27। একচুয়ালি আমাৰ √27 ইয়াৰ লগত পূৰণ কৰিলেও পৰিমেয় সংখ্যা হ'ব, কিন্তু আমাৰ কোৱেশ্চনত কৈছে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব। এটা √27 আছে, √27 ৰ লগত আমি √27 পূৰণ কৰিলেও কি পাম? এটা পৰিমেয় সংখ্যা পাই যাম। তাৰমানে 27 হ'ব। 27 কি হয়? এটা পৰিমেয় সংখ্যা হয়। এতিয়া √27 ৰ লগত আমি যদি 3√3 পূৰণ কৰি দিওঁ, 3√3 ইনটু 3√3 ইনটু 3√3, √27 মানে 3√3, √27 মানে 3√3। গতিকে আমি যদি ইয়াৰ লগত আৰু 3√3 পূৰণ কৰি দিওঁ, তেতিয়া ইয়াত কি আহিব? 9 ইনটু 3 27 আহিব। ওকে, ইয়াৰ মানো 27 আহিব। দেন আমাৰ হাতত আহিলে √3 এটা পূৰণ কৰিব পাৰো। 3√3 লগত আমি এটা √3 পূৰণ কৰিব পাৰো, ইকুৱেল টু কি আহিব? 27 আহিব। কিমান আহিব? 9 আহিব, নহয় নে? 3√3 লগত আমি যদি √3 পূৰণ কৰি দিওঁ, ইকুৱেল টু কিমান আহিব? 9 আহিব। যদি আমি 3 পূৰণ কৰি দিওঁ, 3√3 লগত যদি আমি 3 পূৰণ কৰি দিওঁ, এইটো হ'ব 9√3, যিটো এটা আমাৰ অপৰিমেয় সংখ্যাই হয়, পৰিমেয় সংখ্যা নহয়। গতিকে আমাৰ হাতত এই তিনটাৰ ক্ষেত্ৰত কি পালো? আমি পৰিমেয় সংখ্যা পালো। √27 ৰ লগত আমি √27 পূৰণ কৰিলেও পৰিমেয় পাম,
3√3 ৰ লগত আমি 3√3 পূৰণ কৰিলে কি পাম পৰিমেয় সংখ্যা পাম আৰু 3√3 লগত আমি √3 পূৰণ কৰিলে কি পাম এটা পৰিমেয় সংখ্যা পাম কিন্তু আমাৰ প্ৰশ্নটো সুধিছে কি যে আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে এটা এই যে তিনটা সংখ্যা আমি পূৰণ কৰিছো এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় √27 আৰু 3√3 মানে একেটাই সংখ্যা গতিকে এইটো হ'ব নোৱাৰে আছে √3 সংখ্যা সংখ্যাটো এই দুটা সংখ্যাতকৈ আটাইতকৈ সৰু গতিকে আমাৰ এনসাৰটো হ'ব √3 এনসাৰ হ'ব কাৰেক্ট যে √27 আমি কেনেকৈ গম পাম যি সংখ্যাটো √27 ইকুৱেল টু আমাৰ এই কোৱেশ্চনটো কেইবাবাৰো আহিছে পৰীক্ষাত ওকে √27 মানে হৈছে 3√3 এটা 3√3 টো অপৰিমেয় সংখ্যা হয় কাৰণ এই √3 টো অপৰিমেয় সংখ্যা হয় এই √3 অপৰিমেয় সংখ্যাটো আমি এটা পৰিমেয় বনাব লাগে √3 লগত আমি √3 যদি পূৰণ কৰি দিও কি হৈ যাব 3 * √3 মিলি 3 হৈ যাব গতিকে আমি কি পাম এটা পৰিমেয় সংখ্যা পাম ওকে আশা কৰিছো এইখিনি কোৱেশ্চন তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 6 ত কি কৈছে 4³ ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5³ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা হল 3 4 1 5 এটা এই কোৱেশ্চনটো আমি কিদৰে সলভ কৰিম এই কোৱেশ্চনটো কি দিয়া আছে 4³ দিয়া আছে 4³ ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5³ ওকে এটা আমি যদি 4 ইয়াত 4 আছে ইয়াত 2 আছে বেস গতিকে 2 টু দি পাৱাৰ 4 ইনটু ইয়াত আমি 2 টু দি পাৱাৰ 2 ইনটু 3 লিখিব পাৰো ইনটু 5³ লিখিব পাৰো ইকুৱেল টু আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 4 ইনটু 2³ 5³ এটা ইয়াৰ পৰা আমি 2³ ইনটু 5³ যদি ৰাখি দিও তেতিয়া ইয়াৰ এটা 4 আছিল ইয়াত 2 ইনটু 2 টু দি পাৱাৰ 1 ইনটু 2³ মানে কিমান হ'ব 2 টু দি পাৱাৰ 4 এই 2 টু দি পাৱাৰ আছিল 6 এই 1 টো 6 ক 1 কমাই দিব ইয়াত কিমান হৈ যাব 5 একচুয়ালি 1 কমাই যাব নেকি এই ওপৰৰ পাৱাৰটো যদি আমি যদি ইয়াৰ পাৱাৰটো ওপৰত লৈ যাও মাইনাস হৈ যাব আসলতে সেইকাৰণে আমি ইয়াৰ 6 ত কি লিখিব পাৰো 5 লিখিব পাৰো যদি আমি ইটোৰে ক্যান্সেল কৰি দিও এই ওপৰত আমাৰ কি থাকিব 2 টু দি পাৱাৰ 5 ডিভাইডেড বাই 2³ ইনটু 5³ 2 টু দি পাৱাৰ 5 ডিভাইডেড বাই 2 ইনটু 5 হোল কিউব মানে ইয়াৰ তলত কিমান আহিব 1000 2 ইনটু 5 মানে 10³ মানে 1000 এই ওপৰত যিমানেই নহওক কিয় তলত যদি 1000 থাকে মানে তলত তিনটা শূন্য আছে দ্যাট মিন্স আমি ইয়াত যিমান সংখ্যাটো পাম তাৰ দশমিকৰ পিছত কি থাকিব তিনটা স্থান থাকিব দশমিকৰ পিছত কি থাকিব তিনটা স্থান থাকিব কাৰণ ইয়াত তলত কেইটা জিৰ আছে তিনটা জিৰ ইয়াত ওপৰত যিমানেই সংখ্যা নাথাকক কিয় আমি তিনটাৰ পিছত কি পাম দশমিকৰ পিছত তিনটা স্থান পাম ওকে দশমিকৰ পিছত সদায় কি থাকিব তিনটা স্থান থাকিব গতি আমাৰ ইয়াত কি কৈছে যে দশমিকৰ প্ৰকাৰৰ পিছত পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কেইটা সংখ্যাৰ পিছত পৰিসমাপ্তি হ'ব দশমিকৰ পিছত 1 2 3 3টা স্থান থাকিব এইটো হ'ব এনসার কেনেকৈ পালো আমাৰ ইয়াত কি চেষ্টা কৰিব লাগে যে সদায় 2 আৰু 5 আনিবলৈ চেষ্টা কৰিব লাগে যদি 2 আৰু 5 থাকে তাৰ মানে এটো কি হ'ব সদায় পৰিসমাপ্তি হ'ব এইখিনি কথা আমি গম পাইছিলো কি যে এই তলত যে হৰ আছে হৰটো যদি আমি কেৱল 2 কেৱল 5 বা 2 আৰু 5 ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো তাৰ মানে এই সংখ্যাটো কি হ'ব দশমিকৰ যি স্থান হ'ব এটো পৰিসমাপ্তি ঘটিব অৰ্থাৎ দশমিকৰ পিছত থকা স্থানৰ সংখ্যা সীমিত এটা ইয়াত আমাৰ 2 টু দি পাৱাৰ 4 আছে কিন্তু 5³ আছে এটা 5³ ৰ লগত যদি 2³ ইনটু কৰি দিও তাৰ মানে 10³ আহিব 10³ মানে 1000 এই 10³ আনিবৰ কাৰণে আমাৰ ইয়াত এটা 2 থাকিব সেই 2 এৰ ওপৰটো হৰণ কৰি দিলো হৰণ কৰি দিয়াৰ পিছত আমাৰ জিও নাথাকক কি ওপৰত মুঠতে আমাৰ একচুয়ালি 2 টু দি পাৱাৰ 5 থাকিলে 2 টু দি পাৱাৰ 5 মানে কিমান হ'ব 2 টু দি পাৱাৰ 5 মানে হ'ল 32 ডিভাইডেড বাই 1000 ইকুৱেল টু কিমান হ'ব 0.032 032 কেইটাৰ পিছত দশমিক আছে তিনটা মানে তিনটাৰ পিছত দশমিকৰ স্থান শেষ হ'ব ওকে পৰিসমাপ্তি কেইটা হ'ব দশমিকৰ পিছত তিনটা স্থানৰ পিছত পৰিসমাপ্তি ঘটিব কাৰণ বাই কি আছে 1000 ইয়াত যদি 4টা 0 হলহেতেন 4টা স্থান আহিলেতেন দশমিকৰ পিছত 4টা স্থান থাকিলে হয় ওকে তো আমাৰ ইয়াত কেইটা হ'ব आंसर 3 হ'ব আশা কৰিছো এইখিনি কোৱেশ্চন তোমালোকে বুজি পাইছা পৰীক্ষাত আহিলে কি চেষ্টা কৰিব লাগে তলত কেৱল 2 আৰু 5 ৰ একে একে ঘাতবোৰ ৰাখি যিমান হ'ব সিমানটোৱে মান হ'ব ইয়াত 2 আৰু 5 ৰ ঘাত কিমান আছে 3 গতিকে আমি ইয়াত 2 ৰ ঘাত কিমান কৰিব লাগিব 3 কৰিব লাগিব তেতিয়া হলে ইয়াত যদি 2 কমো থাকে তেতিয়া আমি 2 মাল্টিপ্লাই কৰি ইয়াত 3 বনাব লাগিব তেতিয়া আমি কি পামগে 5 ৰ কিউব আৰু 2 ৰ কিউব একে একে পাম যদি ইয়াত 2 টু দি পাৱাৰ 4 কেৱল নাথাকিলেতেন তেতিয়া ডাইৰেক্ট আমি কম যে 5 ৰ ওপৰত যি পাৱাৰ আছে এটোৱে হ'ব ওকে এটা 2 ৰ ওপৰত 5 ইয়াত পাৱাৰ কিমান আছিল 2 ৰ ওপৰত পাৱাৰ 4 আছিল ইয়াত 2 ৰ ওপৰত পাৱাৰ 4 আছিল কিন্তু 5 ৰ ওপৰত পাৱাৰ কি আছে 3 গতি আমি ইয়াত কি লম মিনিমাম টু লম ওকে তো আশা কৰিছো এটো তোমালোকে বুজি পাইছা आंसर হ'ব 3 এটা পৰিমেয় সংখ্যা এটো 14588 নেক্সট কোৱেশ্চন নম্বৰ 7 ত কি কৈছে
14588 বাই 625 এই সংখ্যাটো আছে। এই সংখ্যাটো দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? কেইটা স্থানৰ পিছত দশমিক সংখ্যা আহিব? এতিয়া ইয়াত 14588 বাই 625 মানে হৈছে 5 to the power 4। 625 মানে হৈছে 5 to the power 4। আমি 625 ক যদি 5 এৰে ডিভাইড কৰো তেন্তে এইটো কি হ'ব? 5 এৰে যাব ইয়াত 125, 5 এৰে যাব 25, 5 এৰে যাব 5, তাৰমানে 5 to the power 4 আহিলে, 5টা 4 আহিলে। এতিয়া ইয়াত যদি 5 ৰ ওপৰত 4 আহিছে তেন্তে জানিব যে এইটো কি আহিব? ইয়াৰ লগত আমি 2 into 2 to the power 4 কৰি দিব পাৰো। 2 to the power 4 ইনটু কৰিলে ইয়াতো 2 to the power 4 ইনটু কৰিব পাৰো। ইয়াত ওপৰত মান যিমানেই নাহক কিয় তলত আমাৰ কি হ'ব? 5 to the power 4 আৰু 2 to the power 4 মানে 2 into 5 মানে 10। 10 to the power 4 মানে একৰ পিছত কেইটা 0 আহিব? 4টা। একৰ পিছত 4টা 0 আহিলে মানে এই আগৰ কোৱেশ্চনটোৰ দৰেই দশমিকৰ পিছত 4টা স্থান থাকিব। তাৰমানে ইয়াত পাৱাৰ কিমান আহিব? 4টা। এনসাৰ হ'ব সি। কি দৰে আমি বুজি পালো এইটো? এই যে তলৰ সংখ্যাটো আছে হৰক আমি চাব লাগিব যে হয় 5 ৰ ঘৰত নহলে 2 ৰ ঘৰত আনিব লাগিব। যদি 2 to the power 4 হয় তেতিয়া আমি অলপ 5 to the power 4 ইনটু কৰিলো হয়, কাৰণ ওপৰত যিমানেই মান নাহক কিয় আমাৰ যদি তলত যদি একৰ পিছত যদি এটা শূন্য থাকে তেনে হৰণ কৰো সে 2521 বাই 10 আছে, তাৰমানে 252.1। এটা 0 আছে মানে পইণ্টৰ পিছত এটা অংক থাকিব বা এটা স্থান থাকিব। ইয়াত যদি দুটা আহিলেহেঁতেন তেতিয়াহ'লে এই পইণ্টটো দুটাৰ পিছত হ'লহেঁতেন। ইয়াত যদি 3টা 0 আহে তেতিয়া এই পইণ্টটো 3টা অংক পিছত আহিব। ইয়াত 4টা 0 আহিলে 4টাৰ পিছত আহিব। ওকে, তো তলত আমাৰ ইয়াত ওপৰত যি সংখ্যাই নহওক কিয় তলত যদি আমাৰ 2 to the power 4 থাকে তাৰমানে জানিম যে ইয়াত আমি 5 to the power 4 ইনটু কৰিলে কি আহিব? 10 to the power 4 আহিব। যদি ইয়াত 2 to the power 5 থাকে কিন্তু 5 to the power 4 থাকে তেতিয়াহ'লে আমি কি কৰিম? 2 to the power 4 এৰে ৰাখি 2 ৰে ইয়াক হৰণ কৰি দিম, তেতিয়াহ'লে ইনটু 5 to the power 4 আহিব। ওকে, তো আমি এইদৰে মিনিমাম যেটো পাৱাৰ থাকিব ইয়াতে সেইটো আমি লম। ওকে, যদি আমাৰ ইয়াত থাকিলেহেঁতেন 2 কিউব ইনটু 5 to the power 4 তেতিয়া কিমান হ'লহেঁতেন? 2 কিউব ৰাখিলো হয় নে নহয়? 2 কিউব নাৰাখিলো, আমি ইয়াত কি কৰিলো হয় 5 এৰে ইয়াত 2 আৰু এটা ইনটু কৰি দিলো হয় 2 to the power 4 5 to the power 4 হৈ যেতেন, বা আমি তিনটাও ৰাখিব পাৰিলোহেঁতেন। আমি যদি ইয়াত 3 ৰাখো তেতিয়াহ'লে কি কৰিব লাগিব? আমি 5 এৰে ডিভাইড কৰিব লাগিব। 2 কিউব ইয়াত আমি 5 to the power 4 আছে, আমি 5 to the power 4 পৰা কি কৰিম? 5 কিউব ৰাখি লম, তেতিয়াহ'লে ইয়াত কি আহিব? 10 কিউব আহিব। এটা 5 থাকিব, 5 এৰে আমি ইয়াক ডিভাইড কৰি দিম। যি নিম্নতম পাৱাৰ আহিব সেই নিম্নতম পাৱাৰটো আমাৰ দশমিকৰ স্থান আহিব। ইয়াত 625 কি আহিছে? 5 to the power 4 আহিছে, গতিকে ইয়াত বেলেগ 2 নাই কাৰণে আমি ডাইৰেক্ট 4 ক'ব পাৰো। যদি 2 আৰু 5 দুটাই উভয় আহে, ইয়াত যি সংখ্যাই নাথাকক কিয় যদি 2 আৰু 5 ইয়াত m ইনটু n আছে তেতিয়া যিটো সৰু m আৰু n ৰ ভিতৰত যিটো সৰু সেইটো সিমানটো থাকিব। যিটো সৰু সিমান সংখ্যক দশমিকৰ পিছত স্থান থাকিব। ইয়াত 2 to the power 5 আৰু m to the 5 to the power 5 আছে তেন্তে 5 আহিব। ইয়াত m আৰু n যি আহিব পাৱাৰ দুটাৰ পৰা যিটো সৰু হ'ব সেইটোৱে এনসাৰ হ'ব। কিন্তু তোমালোকে চাবা যদি কেৱল 5 আহিছে, সে অনলি 5 আহিছে, 5 ৰ পাৱাৰ 3 আছে, তাৰমানে এইটো 3 হ'ব। যদি কেৱল 2 আছে ইয়াত 2 ৰ পাৱাৰ যি আহিব সিমানটোৱে আহিব। যদি 2 আৰু 5 দুইটাই থাকে তেন্তে আমি দুইটাৰ কাৰণে চিন্তা কৰি চাব লাগিব। তলৰ কোনটো পৰিমেয় সংখ্যা? √2 এটা অপৰিমেয় সংখ্যা, √3 এটা অপৰিমেয় সংখ্যা। গতিকে দুইটা অপৰিমেয় সংখ্যা হৰণ কৰিলে আমি পৰিমেয় পাব পাৰো, অপৰিমেয় পাব পাৰো। যদি সংখ্যা দুটা সমান সমান নহয়, √3 যদি আমি √3 ৰে হৰণ কৰিলো হয় ইকুৱেল টু 1 পালো হয় তেতিয়া এইটো পৰিমেয় হ'লহেঁতেন। কিন্তু √3 যদি আমি √2 ৰে হৰণ কৰো বা √2 ক আমি √5 ৰে হৰণ কৰো তেন্তে এইটো কি হ'ব? এটা অপৰিমেয় সংখ্যাই হ'ব। এইটো আমাৰ লাগে পৰিমেয় সংখ্যা, এইটো এনসাৰ নহয়, এইটো এনসাৰ নহয়, কাৰণ এইটো দুটাই অপৰিমেয় বাই অপৰিমেয়, এইটো এনসাৰ হ'ব নোৱাৰে। √5 বাই √6, √5 এটা অপৰিমেয়, √6 এটা অপৰিমেয়, এইটো হ'ব নোৱাৰে। গতিকে এইটো এটা এনসাৰ আমাৰ, এইটোহে হ'ব এনসাৰ। ওকে, তো এইখিনি মাল্টিপল চইচ কুৱেশ্যন আমি নিজেও চাব পাৰো। এইখিনি কিয় নহয়? কাৰণ এইখিনি অপৰিমেয় বাই অপৰিমেয়, ইয়াৰ মান আৰু ইয়াৰ মান কেতিয়াও সমান নহয়, গতিকে কেতিয়াও আমি ইকুৱেল টু কিমান হ'ব আমি ক'ব নোৱাৰিম। √3 বাই √27, √3 ডিভাইড বাই √27 মানে হৈছে 3√3, √3 কেনসেল, ইকুৱেলটো থাকিলে 1/3, 1/3 এটা পৰিমেয় সংখ্যা, গতিকে আমাৰ এনসাৰ হ'ব কিমান? √3 বাই √27। তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক? নিৰৱধি মানে অসমাপ্ত, নিৰৱধি মানে অসমাপ্ত, সাৱধি মানে সমাপ্ত হোৱা। নিৰৱধি বুলি কোৱাৰ লগে লগে মানে জানিব যে দশমিকৰ পিছত কি আছে? ডট 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 গৈ থাকে। ওকে, পৌনঃপুনিক মানে সদায় ৰিপিটিং হ'ব। ওকে, অপৌনঃপুনিক বুলি ক'লে ৰিপিটিং নহয়। গতিকে নিৰৱধি পৌনঃপুনিক যেতিয়া হ'ব, নিৰৱধি পৌনঃপুনিক
নিৰৱধি পৌনঃপুনিক হবৰ কাৰণে সদায় কি হ'ব লাগিব, যি হৰ আছে এই হৰটো কি হ'ব লাগিব 2 × 5 টু দি পাৱাৰ m a আকাৰত আহিব লাগিব। ওকে, এটা আমাৰ ইয়াত সৰি নিৰৱধি পৌনঃপুনিক। ওকে, ইয়াত আমাক কৈছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক। পৌনঃপুনিক মানে কি হয়, ডট আমাৰ ইয়াত ৰিপিটিং হ'ব। অপৌনঃপুনিক বুলি ক'লে ৰিপিটিং নহয়। নিৰৱধি মানে কি হয়, নিৰৱধি মানে হৈছে অপৰিসমাপ্ত, নন টাৰ্মিনেটিং। ইংৰাজীত ক'লে কি বুজি পাব, নন টাৰ্মিনেটিং। নন টাৰ্মিনেটিং মানে হৈছে দশমিকৰ পিছত কেতিয়াও শেষ নহয়। টাৰ্মিনেটিং মানে হৈছে দশমিকৰ পিছত সংখ্যক কিমানটা অংক আছে আমি ক'ব পাৰিম। তে নিৰৱধি হোৱা মানে হৈছে দশমিকৰ পিছত কি হয়, অসংখ্য সংখ্যা থাকে, আমি কিমানটা অংক আছে ক'ব নোৱাৰিম। ওকে, কিন্তু পৌনঃপুনিক বুলি কোৱাৰ লগে লগে দশমিকৰ পিছত যিটা সংখ্যা আহে, হয়তো 2টা 3টা 4টা 5টা বা যিমানটা সংখ্যাৰ পিছত হ'লেও সেইটো কি হ'ব লাগিব, ৰিপিট হ'ব লাগিব, ৰিকাৰিং বুলি যাক আমি কওঁ। ওকে, গতিকে ৰিকাৰিং যদি হয়, আমি এটা পৰিসমাপ্ত কেতিয়া হয়, নিৰৱধি কেতিয়া হয়, যে হৰটো যদি 2 আৰু 5ৰ বাহিৰে যদি বেলেগ কিবা সংখ্যা থাকে, হৰটোত যদি 2 আৰু 5ৰ বাহিৰে যদি বেলেগ কিবা সংখ্যা থাকে, তেতিয়াহ'লে তাৰ মৌলিক উৎপাদকীকৰণত যদি 2 আৰু 5ৰ বাহিৰে বেলেগ সংখ্যা থাকে, তেতিয়াহ'লে এইটো কি হ'ব, পৰিসমাপ্ত নহ'ব, অপৰিসমাপ্ত হ'ব। ওকে, নিৰৱধি হ'ব। নিৰৱধি হ'বৰ কাৰণে 2 আৰু 5ৰ বাহিৰে ইয়াত কি হ'ব লাগিব, এক্সট্ৰা এটা সংখ্যা থাকিব লাগিব। যদি আমি হৰটো কেৱল 2 বা কেৱল 5ৰ আকাৰত লিখিব পাৰো, তেন্তে এইটো কি হ'ব, হাৱধি হ'ব। ওকে, টাৰ্মিনেটিং হ'ব কেতিয়া, যদি 2 আৰু 5 থাকে। ইয়াৰ লগত যদি আৰু কিবা এটা ইনটু হৈ থাকে, 2 আৰু 5ৰ বাহিৰে যদি কিবা এটা ইনটু হৈ থাকে, তেতিয়াহ'লে এইটো কি হ'ব, নিৰৱধি হ'ব। ওকে, বুজি পাইছানে মই কি ক'ব বিচাৰি আছো। নিৰৱধি মানে হৈছে নন টাৰ্মিনেটিং। আমি এটা ইয়াত সংখ্যা দি আছে কিমান, 3/8। 3/8 3/8 মানে হৈছে 2 কিউব। ইয়াত কি আছে, কেৱল 2 আছে, মৌলিক কেৱল 2 আছে, তাৰমানে এইটো কি হ'ব, টাৰ্মিনেটিং হ'ব। এইটো কি হ'ব, টাৰ্মিনেটিং মানে এইটো হাৱধি হ'ব। হাৱধি মানে ইয়াৰ দশমিকৰ পিছত কেইটা অংক আহিব আমি একজেক্টলি ক'ব পাৰিম, এইটো হৈছে টাৰ্মিনেটিং। 80 আছে, 7/80। 80 মানে হৈছে 7/2 টু দি পাৱাৰ 4 মানে 16 × 5। ইয়াত কি আছে, কেৱল 2 আৰু 5 আহিছে, 2 আৰু 5ৰ বাহিৰে বেলেগ নাই। মৌলিক উৎপাদকীকৰণত 80ৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে বেলেগ সংখ্যা নাই, তাৰ মানে এইটো কি হ'ব, হাৱধি হ'ব, টাৰ্মিনেটিং। ইয়াত যদি হৰটোত কেৱল 2 কেৱল 5 বা 2 আৰু 5 উভয়ে থাকে, 2 আৰু 5ৰ বাহিৰে বেলেগ কোনো সংখ্যা নাথাকে, তেতিয়াহ'লে এইটো কি হ'ব, সদায় টাৰ্মিনেটিং হ'ব, হাৱধি হ'ব, নিৰৱধি নহয়। 644/455। আচ্ছা, 124/625, এইমাত্ৰ আমি চাইছিলো 625 বুলি ক'লে কি হয়, 124/625। 124/625 মানে হৈছে 5 টু দি পাৱাৰ 4, তাহলে কেৱল 5 আহিছে। গতিকে এইখিনিত আমি কি দেখিলো, এইকেইটা হাৱধি, এইটো হাৱধি, এইটো হাৱধি, কিন্তু এইটো নিৰৱধি। কিয়, 455 হওক যদি আমি চাওঁ, 455ক যদি আমি মৌলিক উৎপাদকীকৰণ চাওঁ, তেতিয়াহ'লে এইটো কি আহিব, 91। ইয়াত আমি 3 যদি কৰো, 3 টাইম দেন 7 টাইম, নহয় নে, 3 ওকে, 3 যাতে ডিভাইড নাযায়, 3 নাযায়, ইয়াত 7 যাব, 7 1 টাইম 13। 5ৰ বাহিৰে কি আছে, 7 আৰু 13 আছে, গতিকে এইটো কি হ'ব, নিৰৱধি পৌনঃপুনিক। নিৰৱধি, এইটো কিন্তু পৌনঃপুনিক হ'ব, কাৰণ এই বাকীখিনি আমাৰ কি হয়, বাকীখিনি আমাৰ হাৱধি হয়, হয়নে। এনসাৰ কিমান আহিব, এনসাৰ আহিব চি। ওকে, আমি কিদৰে গম পালো, আমি এইদৰে গম পালো কি, যে যদি a/b এটা যদি পৰিমেয় সংখ্যা হয়, তেন্তে এই বিৰ আমি কি কৰিব লাগিব, মৌলিক উৎপাদক উলিয়াব লাগিব। মৌলিক উৎপাদকত যদি 2 5 বা 2 × 5 তাৰ বাহিৰে বেলেগ কোনো নাহে, এইটো সদায় কি হ'ব, হাৱধি হ'ব। হাৱধি মানে পৰিসমাপ্তি হ'ব। ওকে, টাৰ্মিনেটিং হ'ব। যদি আমাৰ হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে বেলেগ কিবা সংখ্যা আহে, তেতিয়াহ'লে এইটো কি হ'ব, নিৰৱধি হ'ব। এটা আমাৰ কোৱেশ্চনটোত কি লাগে, আমাক লাগে নিৰৱধি। নিৰৱধি মানে নন টাৰ্মিনেটিং। নন টাৰ্মিনেটিং হ'বৰ কাৰণে, যিহেতু এইটো পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যা হোৱাৰ লগে লগে কি হ'ব, নিৰৱধি হ'লে এইটো পৌনঃপুনিক হ'বই লাগিব। কাৰণ যদি পৌনঃপুনিক নহয়, যদি অপৌনঃপুনিক হয়, তেতিয়াহ'লে ই কেতিয়াও কি হ'ব নোৱাৰে, পৰিমেয় সংখ্যা হ'ব নোৱাৰে। যিহেতু এইটো 64/455, 64/455 এইটো কি হয়, এটা পৰিমেয় সংখ্যা, কাৰণ p/q আকাৰত আছে। গতিকে যদি এইটো পৰিমেয় সংখ্যা হয়, তেতিয়া পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি কি ধৰণৰ হয়, 2 ধৰণৰ হয়। তোমালোকে মনত ৰাখিবা,
পৰিমেয় অংকবিলাকত দশমিক বিস্তৃতি দুই ধৰণৰ হয় কি হয় যে হয় পৰিসমাপ্ত হয় নহলে অপৰিসমাপ্ত হয় কিন্তু যদি অপৰিসমাপ্ত হয় কি কি হ'ব লাগিব রিপিটিং হ'ব লাগিব বা রিকারিং হ'ব লাগিব ওকে এটা এই যে 644 আছে এটা আছে আমার এটা আছে কি যে 3/8 আছে এটা 3/8 টো কি হয় আমি ইয়াত 3/2 কিউব লিখিব পাৰো ইয়াত কি আছে 2 কেৱল 2 আহিছে এই এইটার হৰৰ মৌলিক উৎপাদকীকৰণত কি আছে কেৱল 2 আহিছে তাৰ মানে এটো কি হ'ব হাবধি হাবধি মানে কি পৰিসমাপ্ত হৈ গ'ল দশমিকৰ পিছত দুটা তিনটা বা চাৰিটা বা পাঁচটা যিমানটাই হোক মুঠতে দশমিক পিছত নিৰ্দিষ্ট স্থান থাকিব ওকে এটো হল হাবধিৰ ভিতৰত এটো হৈছে এটা পৰিমেয় সংখ্যা টাইপ যদি হাবধি নহয় যদি নিৰবধি হয় যেনে এই সংখ্যাটো কি হ'ব নিৰবধি হ'ব নিৰবধি হলে কি হ'ব লাগিব নিৰবধি হ'বলৈ হলে এই হৰৰ যি আছে হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 ৰ বাহিৰেও বেলেগ সংখ্যা থাকিব আৰু যদি বেলেগ সংখ্যা থাকে তেতিয়াহলে এটো নিৰবধি হ'ব কিন্তু পৌনঃপুনিক হ'ব লাগিব পৌনঃপুনিক মানে রিপিটিং হ'ব লাগিব যদি রিপিটিং নহয় তেতিয়াহলে কি হৈ যাব অপরিমেয় সংখ্যা যাব কিন্তু আমি জানো যে এটা পরিমেয় সংখ্যা কারণ 64/450 আর p/q আকাৰত আছে গতিকে পরিমেয় সংখ্যাবিলাক যদি পরিসমাপ্ত হয় তেতিয়াহলে আমি জানিম কি যে তাৰ হৰৰ মৌলিক উৎপাদকীকৰণত কেৱল 2 কেৱল 5 বা 2 আৰু 5 উভয় থাকিব যদি মৌলিক পরিমেয় সংখ্যাটোৰ হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 ৰ বাহিৰেও যদি বেলেগ সংখ্যা থাকে বা 2 আৰু 5 নাথাকে তেতিয়া হলে আমি সেই সংখ্যাটো কি বুলি কম এটা নিৰবধি হয় কিন্তু পৌনঃপুনিক হয় পৌনঃপুনিক হ'বই লাগিব ওকে যদি হাবধি নহয় তেতিয়াহলে নিৰবধি হ'ব যদি নিৰবধি হয় তেতিয়াহলে কি হ'ব লাগিব পৌনঃপুনিক হ'বই লাগিব তেতিয়াহে গৈ এইটো পৰিমেয় সংখ্যা হ'ব যদি নিৰবধি অপৌনঃপুনিক হয় তেতিয়াহলে এইটো কি হৈ যাব অপৰিমেয় সংখ্যা নিৰবধি অপৌনঃপুনিক যদি হয় সরি অপৌনঃপুনিক হলে এইটো কি হ'ব পৰিমেয় নহব অপৌনঃপুনিক যদি হয় অপৌনঃপুনিক হলে ই কি হৈ যাব অপরিমেয় সংখ্যা হ'ব অপরিমেয় সংখ্যা হ'ব ই পৰিমেয় সংখ্যা হ'ব নোৱাৰে যদি নিৰবধিৰ লগত যদি পৌনঃপুনিক হয় তেতিয়াহলে সেই কি হ'ব পৰিমেয় হ'ব পৰিমেয় হ'বৰ কাৰণে হলে আমাৰ কি হ'ব লাগিব এটলিষ্ট পৌনঃপুনিক বা রিপিটিং হ'বই লাগিব ওকে আশা কৰিছো এইটো তোমালোকে বুজি পাইছা এইটো আমাৰ নিৰবধি পৌনঃপুনিক নিৰবধি নহয় কিয় নিৰবধি নহয় কাৰণ এইটো 3/8 আছে 3/8 মানে কি হয় 3/8 মানে 8 ৰ আমি চাব লাগিব যে 8 যেটো আছে হৰৰ মৌলিক উৎপাদকীকৰণত কি আহিছে কেৱল 2 আহিছে ইয়াত 2 আৰু 5 দুটাই আহিছে ইয়াতো কেৱল 5 আহিছে গতিকে ইয়াত 455 আছে 455 ত কি আহিছে 25 ৰ বাহিৰেও আমাৰ 5 ৰ বাহিৰেও কি আহিছিল 7 আৰু 13 আহিছিল আমি যদি 455 ক ভাঙো তেতিয়া 455 ইকুৱেল টু কি আহিব 5 * 7 * 13 আহিব অৰ্থাৎ 5 ৰ বাহিৰে আমাৰ বেলেগ সংখ্যা আছে অৰ্থাৎ কি হ'ব এইটো নিৰবধি হ'ব নিৰবধি বুলি কেনেকৈ গম পালো কাৰণ 5 ৰ বাহিৰেও 7 আৰু 13 আছে নিৰবধি যদি হৈছে ই পৌনঃপুনিক হ'বই লাগিব কাৰণ এটো এটা পৰিমেয় সংখ্যা হয় আশা কৰিছো এটো তোমালোকে বুজি পাইছা আমাৰ आंसर হ'ব সি তোমালোকে কি দৰে কৰিব লাগে आंसरবোৰ এবাৰ নিজে প্ৰেক্টিস কৰি চাবা এই হৰটোৰ মৌলিক উৎপাদকীকৰণ ওলাই চাব লাগে এবাৰ কোৱেশ্চনটো চালেই গম পাই যায় 8 কেৱল 2 আছে 80 কি আছে 2 to the power 4 into 5 মানে 16 into 5 18 ইয়াত কেৱল 5 আছে ইয়াত 5 আৰু 2 ৰ বাহিৰে বেলেগ আছে গতিকে এইটো আমাৰ आंसर হ'ব তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা ইয়াত 0.142857 এই সংখ্যাটো যে আছে ডট 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 দিয়া আছে এই ডট 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 দিয়াৰ মিনিং কি হয় যে এটা নিৰবধি সংখ্যা হয় এটা কি হয় নিৰবধি সংখ্যাৰ হোৱাৰ পিছত আমি চাব লাগিব যদি অপৰিমেয় হয় তেতিয়াহলে ইয়াত কেতিয়াও রিপিটিং হ'ব নালাগিব ইয়াত আমি দেখিলো যে 14285714285 একেটা ৰিপিট হৈ আছে গতিকে যদিও নিৰবধি হয় কিন্তু রিপিটিং হোৱাৰ কাৰণে কি হ'ব এইটো এটা পৰিমেয় সংখ্যাই হ'ব 22/7 এটো p/q আকাৰত আছে এটো এটা কি হয় পৰিমেয় সংখ্যা এটো পাই এটা কি হয় অপরিমেয় সংখ্যা এটা আমার आंसर কারেক্ট হ'ব √4/11 কি হয় √4 মানে 2/11 এটা অপরিমেয় সংখ্যা গতিকে আমার आंसर হ'ব সি পাই এটা কি হয় অপরিমেয় সংখ্যা 135 আৰু 225 ৰ গসাগু উলিওৱা অৰ্থাৎ গসাগু হল আমাৰ দিয়া আছে যে 135 আৰু 225 ৰ গসাগু কিমান হ'ব 30375 945 45 আৰু 15 তোমালোকে মন কৰিবা বা এটা কথা জানিব লাগিব কি যে আমাৰ সংখ্যা দুটা কি দিয়া আছে 135 আৰু 225 135 225 ৰ যদি গসাগু উলিয়াবলৈ দিয়ে ইয়ান্তৰ গসাগু এই দুটা সংখ্যাৰ ভিতৰত যেটো সৰু সংখ্যাটো আছে হয় সৰু সংখ্যাটোৰ সমান হ'ব নহলে তাতকৈ সদায় কি হ'ব সৰু হ'ব লাগিব কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক কেতিয়াও কি হ'ব নোৱাৰে সেই সংখ্যা দুটাৰ যেটো ডাঙৰ সংখ্যাটো আছে তাতকৈ সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব বা
সৰু সংখ্যাটো কি হ'ব পাৰে সমান হ'ব পাৰে বা তাতকৈ সৰু হ'ব লাগিব গতিকে আমাৰ ইয়াত হাইয়েষ্ট সংখ্যাটো কিমান আছে 225 আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান আছে 135 গতিকে এই দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কেতিয়াও 135 তকৈ ডাঙৰ হ'ব নোৱাৰে গতিকে আমাৰ 30375 এনসার কারেক্ট হ'ব নোৱাৰে 945 কারেক্ট হ'ব নোৱাৰে গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱাৰ লগে লগে হয় 45 নহলে 15 তোমালোকে ইয়াত 50-50 আছে কোনটো হ'ব আমি চাও 15 এর এইটো হৰণ যায় না বা আমি 135 ক আমি জাস্ট এই দুটা এতিয়া কি কৰিব পাৰো ভাঙি লব পাৰো 135 5 এৰে ডিভাইড যাব 5 into 235 135 আমি 5 এৰে ডিভাইড কৰি কি হ'ব 2 টাইম যাব দেন 7 যাব দেন 3 ৰে 9 3 ৰে 3 তাহলে ইয়াত কি আছে 5 into 3 কিউ আহিছে আৰু 2 কি আছে দেন 225 কি আহিব 225 ত কি আহিব 5 4 5 5 9 9 মানে 3 স্কয়ার মানে 5 স্কয়ার ইনটু কি আহিব 3 স্কয়ার HCF কি হয় HCF সদায় কি হয় কমন বিলাকৰ পৰা আটাইতকৈ সৰুটো আহে ইয়াত 5 আছে ইয়াতো 5 আছে হাইয়েষ্ট পাৱাৰ 2 আছে লোৱেষ্ট পাৱাৰ কিমান আছে 1 গতিকে 5 এটা আহিব ইনটু 3 কিউ আছে 3 স্কয়াৰ আছে গতিকে ইয়াৰ পৰা 3 স্কয়াৰটো আহিব সদায় কমন বিলাকৰ পৰা লোৱেষ্ট পাৱাৰটো আহে HCF ত কি আহে সদায় লোৱেষ্ট পাৱাৰটো আহে গতিকে 5 into 9 কি আহিব 45 আমাৰ আনসাৰটো হ'ব কিমান 45 সি যদি লসাগু কোৱা হেতেন লসাগু সদায় কি আহে এই সংখ্যা দুটাতকৈ সদায় ডাঙৰটো সমান হ'ব বা ডাঙৰটোতকৈ ডাঙৰ হ'ব আমাৰ যদি দুটা সংখ্যা দিয়া থাকে তেতিয়ালে সেই সংখ্যা দুটাৰ ভিতৰত যদি আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব দিয়ে তোমালোকে জানিবা যে যেটো সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোৰ হয়তো সমান হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক নহলে সৰু সংখ্যাটোতকৈ সৰু হ'ব কিন্তু যদি লসাগু উলিয়াব দিয়ে যে গৰিষ্ঠ সাধাৰণ গুণিতক ওলাব দিয়ে তেতিয়া যি দুটা ডাঙৰ সংখ্যা আছে সেই সংখ্যাটোৰ ভিতৰত যেটো আটাইতকৈ ডাঙৰ সংখ্যা হয় ডাঙৰ সংখ্যাটোৰ সমান হ'ব লসাগু বা ডাঙৰ সংখ্যাটোতকৈও ডাঙৰ হ'ব পাৰে এটা আমাৰ ইয়াত 225 আৰু 135 এই সংখ্যা দুটা দিয়া আছে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 135 গতি 135 তকৈ হয় সৰু হ'ব নহলে সমান হ'ব গতিকে এ আৰু বি আনসাৰটো আমাৰ হ'বই নোৱাৰে এইটো আমি ক্যান্সেল হয় আনসাৰ সি হ'ব নহলে ডি হ'ব গতিকে আমি আৰু অলপ কষ্ট কৰি আনসাৰটো কাৰেক্টলি উলাই লব পাৰো কি কৰিব পাৰো যে 135 ক ভাঙিলো 5 into 3 কিউব দেন 225 মানে হৈছে 5 স্কয়াৰ into 3 স্কয়াৰ HCF ত কি কৰা হয় এই মৌলিক উৎপাদকৰ ভিতৰত যিবিলাক কমন আছে কমন বিলাকৰ আমাৰ কেৱল লোৱেষ্ট পাৱাৰ বিলাক আহিব কমন আনসাৰ বিলাক আহিব কমন উৎপাদক বিলাক আহিব কিন্তু হাইয়েষ্ট পাৱাৰটো নহয় লোৱেষ্ট পাৱাৰটো আহিব ইয়াত 5 স্কয়াৰ আছে ইয়াত 5 ৰ পাৱাৰ একো নাই মানে 1 আছে তেতিয়া 1 টো আহিব কেতিয়া HCF ত যদি আমাৰ LCM ওলাব দিয়া হেতেন তেতিয়া ইয়াত 5 স্কয়াৰ আহিলেতেন আৰু 3 কিউব আহিলেতেন ওকে মানে কি পালো 25 into 27 25 into কিমান হলে হয় 27 ওকে গতি আমাৰ আনসাৰটো কি পালো আমি এই যেটো দুটা সংখ্যা দিয়া আছে তাতকৈ ডাঙৰ সংখ্যা পাম তো লসাগুৰ ক্ষেত্ৰত কি হয় ডাঙৰ সংখ্যাটো সমান হ'ব নহলে তাতকৈ ডাঙৰ হ'ব কিন্তু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ ক্ষেত্ৰত যেটো সৰু সংখ্যা আছে হয় সৰু সংখ্যাটো সমান হ'ব নহলে তাতকৈ সৰু হ'ব যেন আমাৰ যদি দিয়া থাকিলে হেতেন সে 3 আৰু 27 এইটোৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান যেহেতু 3 ৰে ইয়া হৰণ যাব গতিকে 3 হ'ব যদি লসাগু উলিয়াব দিয়ে তেতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটোৱে হ'ব ওকে এই ক্ষেত্ৰত আমি এখিনি মন কৰিবলগীয়া কথা আশা কৰিছো আমি এখিনি তোমাকে বুজি পাইছা আমাৰ আনসাৰ হ'ব সি কোশ্চেন নম্বৰ 12 ত কি দি আছে যে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ইয়াত দুটা ঘন্টা আছে ওকে ইয়াত আমাৰ দুটা একচুয়ালি বেল আছে ইয়াত বেল নাম্বার 1 আৰু বেল নাম্বার 2 এই দুটা ঘন্টা আছে এটো 18 সেকেন্ডৰ বাজে এটো 16 সেকেন্ডৰ মূৰত বাজে এটা এটো 18 সেকেন্ড সাপোজ এটা সময়ত গৈ একেলগে বাজিলে এই সময়ত আমাৰ বাজিলে বাজাৰ পিছত কি আহিব যেতিয়া এই বেলটোৰ বজাৰ পিছত 18 সেকেন্ড হ'ব ই আকৌ বাজিব 18 সেকেন্ডৰ ভিতৰত 18 সেকেন্ডৰ পিছত এইটো বাজিব 18 সেকেন্ডত এইটো বাজিব নে না বাজে এইটো কেতিয়া বাজিব 60 সেকেন্ডত বাজিব এইটো 60 সেকেন্ড যেতিয়ালৈকে হ'ব এইটো অলৰেডি কিমান বাৰ বাজিলে 18 36 আকৌ বাজিলে দেন 380 54 ই আকৌ বাজিলে যেতিয়া 60 হল তেতিয়ালে কি হল ই বাজিলে 60 যেতিয়া 60 সেকেন্ড হল এইটো বাজিলে কিন্তু ই না বাজিব তেতিয়া এইটো খালি আছে ই 60 সেকেন্ডত যেতিয়া ই বাজিব ই অলৰেডি তিনিবাৰ বাজিলে এতিয়া আমাক নেক্সট গৈ কেতিয়া বাজিব আমি চাম যে কেতিয়া গৈ সময়খিনি একেটাই হ'ব ইয়াত কি পালো আমি 60 পালো দেন ইয়াত কি আহিব নেক্সট কি আহিব 120 ত বাজিব এইটো এই 120 লৈকে ইয়াত আহিব নে 54 ৰ পিছত যেতিয়া আমাৰ কি আহিব আকৌ নেক্সট বাজিবৰ কাৰণে 108 আহিব 108 ৰ পিছত এইটো নাহিলগে
গতিকে আমাৰ নেক্সট কেতিয়া বাজিব 120 পিছত 180 বাজিব এইটো 54 180 পামনে 18 10 টাইমত গৈ কিনি কি হ'ব 180 গতিকে আমি নেক্সট প্ৰথমবাৰ কেতিয়া গৈ বাজিলে 180 সেকেন্ডৰ পিছত গৈ দুইটাই বাজিলে এই 180 মানে কি হয় 18 নাবাজিল 36 নাবাজিল কাৰণ 18 এইবিলাক যে সংখ্যা আছে এইটো 18 গুণিতক হয় এইবিলাক 60 গুণিতক হয় তাৰমানে গুণিতকৰ কথা যেতিয়া আহিব তাতে আমি কি গম পাম যে এইবিলাক লঘাগুৰ কথা আহি আছে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগিব গতিকে 18 আৰু 60 লঘিষ্ঠ সাধাৰণ গুণিতক কি হয় সেইটো আমাৰ आंसर হ'ব এইটো হ'ব आंसर 180 কিন্তু আমি পৰীক্ষাত এদৰে চাব নালাগে আমাৰ সময়টো আমি বচাব লাগিব কেনেকৈ গম পাম যে এইটো লঘাগু হয় ইয়াত কৈছে যে কিমান দেৰি পিছত আকৌ দুটা একেলগে বাজিব তে 18 ৰ পিছত কি হ'ব 36 আহিব ইয়াত 36 ৰ পিছত 54 আহিব অৰ্থাৎ কি সংখ্যা আহি আছে 18 36 54 এইবিলাক কি হয় গুণিতক হয় 60 পিছত কেতিয়া বাজিব আকৌ 120 সেকেন্ডত বাজিব তাৰমানে 60 ৰ 120 টো কি হয় গুণিতক হয় 122 60 গুণিত হবে এইদৰে গৈ আছে তো কোনটো সময়ত গৈ কি আহিব এটা এনেকুৱা সংখ্যা আহিব যেটো দুইটাতে আহিব এটো হল 180 সেকেন্ডৰ পিছত গোটেইখিনি দুইটাই বাজিব একেলগে তাৰ কাৰণে আমি কেনেকৈ ওলাম আনসাৰটো 18 আছে 18 মানে কি লিখিব পাৰো 2 * 3 স্কয়ার আৰু 60 মানে কি হয় 2 * 3 * 2 to the 2 স্কয়ার * 3 * 5 এটা লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব দিলে কি আহিব লাগিব যেটো কমন আছে কমনটো পৰা হাইয়েস্টটো আহে 2 স্কয়ার আহিব 3 ইয়াত স্কয়ার আছে ইয়াতে 3 আছে 3 স্কয়ার আহিব ইয়াত 5 আছে ইয়াত 5 নাই যদিও 5 টো আহিব গতিকে 4 * 9 * 5 4 5 20 20 * 9 180 आंसर হ'ব 180 आंसर আমাক কি আহিব 180 সেকেন্ডৰ পিছত তো এইখিনি আসলে আপ টু কোশ্চেন নম্বৰ 12 আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা আমাৰ হাফ ইয়াৰলি এক্সাম নিয়াৰ বাই আছে গতিকে তোমালোকে এইখিনি যদি সোৱা ভিডিও তোমালোকে ইয়াৰ পৰা নিশ্চয় কোশ্চেন কমন পাবা ওকে তো ইয়াৰ পিছত বাকি যিখিনি কোশ্চেন আছে এইখিনি আমি ইয়াত আপলোড কৰিম তোমালোকে এইখিনি ভালদৰে চাবা কিবা বুজি নোপোৱা থাকিলে লিখিবা আমি আকৌ এবাৰ ডাউট ক্লিয়াৰিফাই কৰি দিম সেইখিনি আমি যদি হাফ ইয়াৰলি এক্সামৰ আগত নহয় পিছত হলে আমি কৰি দিম কিন্তু তোমালোকে ভালকে পঢ়া-শুনা কৰা ইয়াৰ পিছত যিখিনি বাকি কোশ্চেন আছে প্ৰতিটো চ্যাপ্টাৰ আমি ট্ৰাই কৰিম যে এটলিষ্ট মাল্টিপল চয়েস কোশ্চেন বিলাক আমি আলোচনা কৰি দিও কাৰণ মাল্টিপল চয়েস কোশ্চেন বিলাক আলোচনা কৰাৰ লগতে মই যেতিয়া কথাবিলাক কৈ দি আছো সেইখিনি কথা তোমালোকৰ এইখিনি ৰিভাইজ হৈ আছে হ'বনে তো অতি কম সময়ত আমি গোটেই চ্যাপ্টাৰটো ৰিভাইজ কৰিবলৈ হলে মাল্টিপল চয়েস কোশ্চেনটো আমাৰ হৈছে বেষ্ট অপচন ওকে থ্যাংক ইউ